বহুত ভাল লাগিছে ক্লাছ কৰি কিনে আমাৰ যিটো ছাৰে শিকায় বহুত ভাল শিকায় তাৰমানে হয় চিপ লেভেলৰ কামৰ বিষয়ে তাৰমানে বহুত এডভান্স হ'ব এতিয়া মই ক'ব খোজোঁ যিসকলে তাৰমানে মোবাইল ৰিপেয়াৰিঙৰ কাম কৰিম বুলি ভাবি আছে সেইসকলে আসাম প্লাছ মোবাইল ষ্টুডিঅ'ত আহিব পাৰে বাইদেউ ভণ্টিসকল হয় আপোনালোকে আসাম প্লাছ ইনষ্টিটিউট আহক আহি কেনে এবাৰ কোৰ্চটো কমপ্লিট কৰি চাওক নহ'লে ডেমো ক্লাছো ল'ব পাৰে আপুনি আজি আহিছোঁ আসাম প্লাছ মোবাইল ৰিপেয়াৰিং ইনষ্টিটিউশ্যন গুৱাহাটী জালুকবাৰী চাৰিআলিদি আপোনালোকে চিধা আহি যাব ফ্লাইঅভাৰৰ তলত পাই যাব আপোনালোকে চাব পাৰে অটো ষ্টেণ্ডৰ ওচৰতেই আপোনালোকে ব্ৰিজ দি চিধা ছাইডৰ ৰোডটো দি আহি যাব চিধা জালুকবাৰীৰ ফালে আহি গ'লেই পাই যাব আসাম প্লাছ মোবাইল ৰিপেয়াৰিং ইনষ্টিটিউশ্যন হেল্ল' মাই ইউটিউব ফেমিলি আপোনালোকক স্বাগতম জনাইছোঁ আজিৰ এই স্পেচিয়েল ভিডিঅ'ত টাইটেল আৰু থাম্বনেল চাই কিনে আপোনালোকেতো ধৰিবই পাৰিছে আজি বহুত দিন পিছত আহিছোঁ আসাম প্লাছ মোবাইল ৰিপেয়াৰিং ইনষ্টিটিউশ্যন গুৱাহাটী জালুকবাৰীৰ ভিতৰতে আপোনালোকে পাই যাব লোকেশ্যনটো আজি পুৰা দেখুৱাই দিছোঁ তলৰ পৰা ওপৰত উঠি যাব চিৰি দি উঠি দেখা পাই যাব আসাম প্লাছ মোবাইল ৰিপেয়াৰিং ইনষ্টিটিউশ্যন আজি পুৰা ক্লাছৰ আপডেট দিম ছেকেণ্ড বেচ ষ্টাৰ্ট হৈ গৈছে ইয়াতে ঘৰত এনে বহি আছে ৰিপেয়াৰিং কোৰ্চটো শিকিম বুলি ভাবি আছে ভিডিঅ' চাই কিনে আপোনালোকে ইয়াতে আহিব ইয়াতে ডেমো ক্লাছো শিকোৱা হ'ব 2-3 দিন আৰামছে আহি কিনে আপোনালোকে ডেমো ক্লাছটো লৈ ল'ব যেতিয়া আপোনালোকৰ ভাল লাগিব তেতিয়া আপোনালোকে এডমিশ্যন ল'ব দেই ইনষ্টিটিউশ্যনটো গুৱাহাটীৰ ভিতৰত ভাল বহুত আছে আপোনালোকে আহক চাই লওক যি আছে তাৰপিছতে এডমিশ্যন ল'ব ছাৰৰ লগত আপোনালোকক মিট কৰাও কিমান কি এডমিশ্যন ফিজ লাগিব আৰু নেক্সট বেচটো কেতিয়াৰ পৰা ষ্টাৰ্টিং হ'ব আৰু কি কোৰ্চ শিকোৱা হ'ব ইয়াতে চব দেখুৱাম ডিটেইলছত ভিডিঅ'টো শেষলৈকে চাই থাকক হেতি তুমি ক'ৰ পৰা আহিছিলা নলবাৰী ডিষ্ট্ৰিক্টৰ পৰা আহিছা খবৰটো ক'ৰ পৰা পাইছা এই ইনষ্টিটিউশ্যনত মই পাইছোঁ ডাইৰেক্টলি ইয়াতে আমি নিজে আহিছোঁ কেনেকুৱা পালা ইয়াৰে এটা আহি কিনে বহুত ভাল লাগিল বস্তু বহুত কৰি কিনে ভাল লাগিল বৰ্তমান জাম্পাৰ কৰি আছোঁ জাম্পাৰ কিমান দিনৰ কোৰ্চ হয় ইয়াতে 2 month 2 মাহৰ এতিয়ালৈকে কি শিকোৱা হ'ল ইয়াতে আমাক বহুত কিছু শিকা হ'ল এতিয়া আমাক জাম্পাৰ কৰিব পাৰোঁ আইৰণ বা হয় যে SMD কেনেকৈ চলাব লাগে চব শিকাই দিছে প্ৰেক্টিকেল চলে থিয়ৰী চলে তুমি কি ক'বা ভিউয়াৰ্ছ যোনে চাই আছে ইয়াতে আহিব লাগে নেকি নিশ্চয় ক'ম যে তোমালোকে যোনে ভিডিঅ'বিলাক চাই আছে তোমালোকে চবে আহিব ভালদৰে ক্লাছ কৰা হয় দাদা ক'ৰ পৰা আহিছিলে আৰচিমাৰী ডিষ্ট্ৰিক্টৰ পৰা খবৰটো ক'ৰ পৰা পাইছিলে এই ইনষ্টিটিউশ্যনত গুৱাহাটীত আহিছিলোঁ আহি ছাৰৰ লগত কথা পাতিছোঁ এইবিলাক দেখিছোঁ মোৰ বহুত ভাল লাগিছে ওকে কি কোৰ্চ শিকোৱা হ'ল এতিয়ালৈকে কি ক'বা এতিয়া ৰেজিষ্টাৰ কেপাচিটাৰ ডিসপ্লে কেনেকৈ লগায় কি চাই আছে ইয়াতে কম্পোনেন্ট বিলাক চাই আছা ক'ৰ পৰা আহিছিলা তুমি আমি বৰপাটা ডিস্ট্ৰিক্টৰ পৰা কয়কচিৰ পৰা আহিছো হয় খবৰটো ক'ৰ পৰা পাইছিলা এই ইনষ্টিটিউশ্যনৰ খবৰটো মই ভিডিঅ' চাই পাইছিলো ভিডিঅ' চাই আহিছা ওকে ভিডিঅ' চাই আহিছে আহি কিনে কেনেকুৱা পালা ভিডিঅ'ত কি কৈছিলা সেম টু সেম পাইছা সেম টু সেম পাইছো হয় তারপরে সেম টু সেম পাইছে আজি কি কৰি আছা আজি এই কম্পোনেন্ট বিলাক চেক কৰি আছো কোনটো কম্পোনেন্ট শর্ট আছে না নাই হয় লিকেজ আছে না নাই এইবিলাক সব চেক কৰি আছো ওকে ভাইটি কিমান দিনৰ ক্লাছ হ'ল তোমালোকৰ ক্লাছ হ'ল মানে 20 দিন মান ক্লাছ হৈছে 20 দিন মান হয় আৰু পুৰা পুৰি 2 মাহ ক্লাছ কৰিব লাগে 2 মাহ প্ৰেক্টিকেল তো এটা আৰু বাকি আছে প্ৰেক্টিকেল বাকি আছে ক'ৰ পৰা আহিছিলা আপুনি মই গোৱালপাৰাৰ পৰা আহিছিলো হয় কিয় মোবাইল ৰিপেয়াৰিংৰ এই কোৰ্স কি আছে আপুনি কি ক'ব ভিউয়াৰ্ছক কম যদি আপোনালোকে বহি আছে ঘৰত হয় তেন্তে আহক মোবাইল ৰিপেয়াৰিং যদি শিকিব খুজিছে আসাম প্লাছ মোবাইল ইনষ্টিটিউটত আহক ওকে আসাম প্লাছ মোবাইল ৰিপেয়াৰিং ইনষ্টিটিউট আহক আপোনালোকে দাদা আজি কি কৰি আছে কাম ইয়াতে মই আইসি কি কৰি আছে ৰিভলভ কৰি আছে আইসি ৰিভলিং কৰি আছে হয় এতিয়ালৈকে প্ৰেক্টিকেল কি হৈছে আপোনালোকৰ প্ৰেক্টিকেল তো বহুত কিছু হৈছে আগতে একো জানা নাছিলো আচ্ছা যি কিছু ভালে কিছু আগতে একো জানা নাছিলে এতিয়া ইয়াতে আহি কিনে বহুত ভাল জানা হলে আৰু মোবাইলটো কেনেকুৱা ঠিক কৰিব লাগে আৰু ইয়াৰে ছাৰ কেনে ছাৰ এক নম্বৰ ধুনিয়া একদম ছাৰ আছে এটা না দুটা ছাৰ আছে আমাৰ দুটা বাবে আজি প্ৰেক্টিকেল কৰি আছে ইয়াতে দাদা ক'ৰ পৰা আহিছিলে আপুনি মই বৰপেটা ডিষ্ট্ৰিক্টৰ পৰা আহিছোঁ হয় খবৰটো ক'ৰ পৰা পাইছিলে মই খবৰটো তাৰমানে ছাৰৰ এটা ভাগিন আছে হয় আমাৰ ইয়াৰে সি মোক ক'লে এনে কথা বোলে আমাৰ মামাৰ এটা ষ্টুডিঅ' খুলিছে নতুনকৈ হয় তাতে তুমি এডমিশ্যন ল'ব পাৰা মই ভাবিলোঁ সেইটো কাৰণতে তাৰমানে ডাইৰেক্টলি আহি গৈছোঁ 1 তাৰিখত আহি কিনে ডাইৰেক্ট এডমিশ্যন লৈছোঁ ইয়াতে আহি কিনে আৰু মোটামুটি বহুত ভাল লাগিছে ক্লাছ কৰি কিনে আমাৰ যিটো ছাৰে শিকায়
বহুত ভাল শিকায় তাৰমানে হয় চিপ লেভেলৰ কামৰ বিষয়ে তাৰমানে বহুত এডভান্স হ'ব এতিয়া মই ক'ব খোজোঁ যিসকলে তাৰমানে মোবাইল ৰিপেয়াৰিঙৰ কাম কৰিম বুলি ভাবি আছে সেইসকলে আছাম প্লাছ মোবাইল ইনষ্টিটিউট আহিব পাৰে হয় একদম ভাল লেভেলৰ হৈ যাব ওকে মোবাইল। থিওৰি হ'ল না হ'ল ওকে এতিয়া প্ৰেক্টিকেল চলি আছে প্ৰেক্টিকেল চলি আছে কি হ'ল এতিয়ালৈকে প্ৰেক্টিকেল এতিয়া কম্পনেণ্ট তাৰপৰা ক্ৰিষ্টেল কেপাচিটৰ ডায়ড ৰেজিষ্টাৰ কয়েল এইগিলা তাৰমানে চব হৈ গ'ল হয় এতিয়া আমাৰ আৰু 2-3 দিন পিছৰ পৰা আই চিৰ কাম চলিব এতিয়া আইচিৰ কাম আই চি ৰিবলিঙৰ কাম ওকে কি ক'লে ছাৰ ইয়াৰে প্ৰেক্টিকেলৰ অল ক্লিয়াৰ কৰি দিব না হয় একদম Basic অল to ক্লিয়াৰ advanced কৰি দিব level-লৈকে? একদম টেনশ্যন নাই যেনেদৰে ক্লাছ কৰে হয় যদি আমি মনোযোগেৰে ভালকৈ চাওঁ আমি কৰিব পাৰিম আৰু যদি দিব নোৱাৰে নহয় অলপ মনোযোগ দিব লাগিব কামত হয় এইটোৱে আৰু চবে কৰি আছে দে লাইভ প্ৰেক্টিকেল ক্লাছৰ আপডেট দি আছো আপোনালোকে আহিব যোনে যোনে ঘৰত বহি আছে কিবা এটা কৰিম বুলি ভাবি আছে এতিয়া ইয়াৰ পৰা গৈ কিনে কি প্লেনিং আছে আপোনাৰ মই ইয়াৰ পৰা যাই কিনে তাৰমানে মই এটা নিজে মোবাইল শ্বপ খুলিম আৰু হয় মোবাইল মেকানিক্সৰ ডাঙৰকৈ তাৰমানে হেৰি কৰিম আচ্ছা এইটো আশা আছে মনত জাম্পাৰ মাৰি আছোঁ জাম্পাৰ প্ৰেক্টিকেল চলি আছে আমাৰ হয় 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 চাব পাৰে এতিয়ালৈকে ক্লাছ ইমান এটা হোৱা নাই ষ্টাৰ্ট হৈছে ছেকেণ্ড বেচটো আজি মানে লাইভ ক্লাছ আপডেট দি আছো প্ৰেক্টিকেল চলি আছে চবে চাই কৰি আছে ইয়াতে এইটো হয় ইয়াৰে স্ক্ৰীনত প্ৰেক্টিকেল কি চলি আছে সব ইয়াতে আহি আছে আৰু এইটো হ'ল বোৰ্ড থিওৰি বোৰ্ড চাব পাৰে আর আছে মইনুল স্যার হ্যাপি নিউ ইয়ার হ্যাপি নিউ ইয়ার কি খবৰ? ভালে আছে সবাই ন একদম ভাল মজা আছে বহুতে ভাল লাগিছে আগৰ ভিডিঅ' চাই ভালে ৰেছপন্স পাইছো সেইটো কাৰণে আপোনালোকক বহুত বহুত ধন্যবাদ হয় তো আজি আমি দেখাম আপোনালোকক ডেট মোবাইল কেনেকে স্টেপ বাই স্টেপ ট্ৰেচিং কৰিব লাগে আচ্ছা তো সেইটো আমি আপোনালোকক লাইভ দেখাম সেকেন্ড বেচ হয় চাওক ভিডিঅ' চাওক যদি ভাল লাগে ইন্টাৰেষ্ট থাকে এডমিশন কৰাব খুজিলে এডমিশন ল'ব পাৰে মানে তো 2 মাহৰ কোৰ্স 2 মাহ পেকেজটো কিমান পৰিব পেকেজ থাকিব 25000 2 মাহৰ কোৰ্স বেসিক টু এডভান্স আহিব লগতে হোস্টেলৰ ফেসিলিটি আমি ৰাখা নাই হোস্টেলৰ ফেসিলিটিটো আমি দিয়া নাই কিন্তু থাকাৰ ব্যৱস্থাটো কৰাই দি আছো ওকে 2 মাহৰ কোৰ্স 25000 এর ভিতৰত বেসিক টু এডভান্স লেভেল লৈকে শিকোৱা হ'ব ইয়াতে আৰু হোস্টেলটো আপোনালোকে নাপাব এইটো এক্সট্ৰাকে ল'ব লাগিব আৰু স্যাৰ কিমান কি দিব লাগিব এডমিশনত আৰু এডভান্স এটো কৈ দিলে ভাল হ'ব ও এটো আমাৰ এডমিশন ফিস 5000 টাকা 5000 টাকা যদি কোনোবাই এডমিশন কৰাব খুজিছে কৰাব পাৰে মানে হয়। এটো 5000 দিলে আপুনি মানি ৰিসিভ পাই যাব আচ্ছা তো ক্লাছ বৰ সময়ত মানে 20 মানে 50% দিব লাগিব হয় বাকি পইচা আপোনাৰ এক মাহৰ মানে এক সপ্তাহত ক্লিয়াৰ কৰিব লাগিব নেক্সট বেচ স্টার্টিং কেটাৰ পৰা হৈছে নেক্সট বেচ আমাৰ মাৰ্চৰ পৰা আৰম্ভ হ'ব 8 তাৰিখৰ পৰা হয় তো এডমিশন ল'ব পাৰিব এতিয়া ভিডিও চাই কিনে ল'ব পাৰিব কোনো সুযোগ অসুবিধা আছে আৰামছে ল'ব পাৰিব আপোনালোকে কি কৰি দেখাব এতিয়া তো চাওক যদি কোনো মানে ডেট ফোন আহে হয় তো সেইটো আমি কেনেকে ৰিপেয়াৰ কৰিম স্টেপ বাই স্টেপ কেনেকে এটো ট্ৰেচিং কৰিব লাগিব আচ্ছা তো এটা আমি দেখাম হয়। এটা M31 ৰ বোৰ্ড হয় Samsung তো এটো বোৰ্ড আপোনালোকে চাব পাৰে বোৰ্ডটো অলৰেডি বেলেগে কাম কৰিছে হয় সিল এইবিলাক উঠোৱা আছে বেক সাইডত উঠোৱা নাই তো সবৰে তো ফার্স্ট টাইম আপোনাৰ এটো চাব লাগিব যেটো ফোন হয় ফোনৰ কন্ডিশনটো চাব লাগিব বোৰ্ডটো যে আমাৰ তাতে আহিছে কেনেকুৱা কন্ডিশন আহিছে এটো আমি আই স্ক্যান কৰাটো মানে জৰুৰী তো আপোনালোকে চাব পাৰে তো এটো সিলটো কেহেদি উঠাইছে সিল যি এটো উঠা হৈছে সিল লগোৱা আছিল এনেকুৱা চাব এইবিলাক সিল লগোৱা আছিল এনেকুৱা ধৰণৰ তো সিল কেনেকৈ উঠাইছে এটো সিল আপোনালোকে এটো ভালকে ধ্যান ৰাখিব সিল যে উঠাইছে এটো সিল উঠাতে কোনো কম্পোনেন্ট ক্যাপাসিটাৰ বাহিৰৰ পৰা মানে ভাঙা নাই বা উঠা নাই এইবিলাক ভালকে এনালাইজ কৰিবই লাগিব এটো জৰুৰী হয় এটো সিলটো উঠাতে কি কাটাৰেদি কাটি উঠাইছে না হিট মাৰি উঠাইছে হেতু চাব লাগিব কাটাৰেদি কাটি উঠালে এইবিলাক ইমান ক্লিন নহব এটো সিলটো চালে গম পোৱা যায় আছে এটো হিট দি উঠাইছে তো হিট দি উঠালে এটো আপোনালোকে চাব পাৰে হিট দি উঠালে এটো বহুত হিটে মানে মিনিমাম 350 দিব লাগিব হিট তো এটো হিটটো মাদাৰবোৰ্ডত লাগি যায় এমএমসি লগো আছে তো অলপ প্ৰবলেম হৈ যায় তো সেইকাৰণে এটো আমাৰ ধ্যান ৰাখিব লাগিব হয় বোৰ্ডটো কেনেকৈ ৰিপেয়াৰ কৰিছে তো ফার্স্ট স্টেপ এটো এনালাইজ কৰিব লাগিব সেকেন্ড স্টেপ এটো আমাৰ হে থাকিব এটো জিআর যেটো জিআর হয় জিআর চেক কৰিব লাগিব প্ৰপাৰলি ব্যাটাৰি কানেক্টৰ জিআর ঠিক আছে না নাই চাব লাগিব সেকেন্ড চাব লাগিব চার্জিং আইসি কোনে মানে উঠাইছে বা হিট দিছে
এইবিলাক চাব লাগিব আপোনাৰ 3 নম্বৰত চাব লাগিব পাৱাৰ আইচিৰ কণ্ডিশ্যন চাব লাগিব কোনো হিট দিছে না উঠা নাই উঠাইছে বা মানে কেনেকুৱা কণ্ডিশ্যন আছে এইটো এনালাইজ কৰি দেখিব লাগিব ফাৰ্ষ্ট টাইমত বস্তু চাই আছে আপোনালোকে ফ্ৰেছ আছে ইমান হেৰি হোৱা নাই অকল সিলটোহে কাটিছে মই এইটো ফুল টেষ্টিং কৰি দেখাই দি আছো আপোনালোকে চাওক তো ফাৰ্ষ্ট টাইম আমি বেটাৰী কানেক্টৰ জিআৰ ল'ম বেটাৰী কানেক্টৰ জিআৰ কিমান আহিব লাগিব 200 ৰ পৰা 1000 ৰ ভিতৰত তখন কিমান আছে 583 ঠিক আছে এটা আৰু দুটা লাইন আছে এই লাইন দুটা দেখাই দিবা ঠিক আছে জিআর ঠিক আছে আৰু এটা দেখাই দিয়া ভালকে লগোৱা অয়েল আহি আছে ন নেক্সট দেখাই দিয়া এটা আমার গ্রাউন্ড হয় ব্যাটারি কানেক্টর যদি জিআর প্রপারলি আহে তো আমি কি গম পাম আমার চার্জিং আছে ওকে আছে যদি ব্যাটারি কানেক্টর জিআর প্রপারলি না আহে চার্জিং আছে প্রবলেম হব পারে তো নেক্সট থাকিব পাৱাৰ আইচি প্ৰাইমাৰী লাইন যিবিলাক কেপাচিটাৰ আছে সৰু সৰু কেপাচিটাৰ গোটেই কেইটা জিআৰ ল'ব লাগিব জিআৰ কিমান আহিব জিআৰ 200 প্লাস 200 প্লাস আহিব লাগিব কেপাচিটাৰ গোটেই কেইটা জিআৰ চেক কৰাই দেখাই দিয়া আন কেইটা কেপাচিটাৰ আছে লগৰ গোটেই কেইটাৰ জিআৰ ল'বই লাগিব ঠিক আছে নেক্সট এটো গ্রাউন্ড হয় এটো সাইড ঠিক আছে যদি জিআর ইয়াতে প্রপারলি আহি আছে আপোনালোকে চাই আছে জিআর প্রপারলি ইয়াতে আহি আছে তো এইটো আমি এতিয়া গম পাম ব্যাটারি কানেক্টৰৰ পৰা চার্জিং এসিৰ পৰা পাৱাৰ আইচি লকিন মোবাইল ওকে আছে তো এইটো কাৰণে আমাৰ হট টেষ্টিংও কৰিব লাগিব ইয়াতে ভোল্টেজ প্ৰপাৰলি আহি আছে না নাই হেতু আমাৰ কনফার্ম হৈ যাব চার্জিং এসি পাৱাৰ আইচি ওকে আছে না নাই তো নেক্সট আপোনালোকক দেখাই দিম হট টেষ্টিং ভন্টি তুমি ক'ৰ পৰা আহিছিলা মই ইয়াতে থাকো ক'ৰ পৰা খবৰটো পাইছিলা মই ভিডিঅ' চাইছিলো হয় ভিডিঅ' চাই কিনে আহিছা হয় ওকে কিমান লৈকে পঢ়া-শুনা কৰিলা এতিয়ালৈকে মই এতিয়া গ্ৰেজুৱেচন কৰি আছো গ্ৰেজুৱেচনৰ লগত এটোও কৰি আছা ইয়েস ওকে কি কাম শিকোৱা হ'ল এতিয়ালৈকে নৰ্মালি অল ওকে এতিয়া বেসিক শিকাই আছে ছাৰে প্ৰটোকল IC2 প্ৰটোকল আচ্ছা বাকি থিওৰি কৰাই আছে হয় থিওৰি কৰাই আছে ওকে অসমৰ ভিতৰত তো ভাল ভাল ইনষ্টিটিউচন বহুত আছে তুমি কিয় ইয়াতে এডমিশন লৈছা আৰু তো বহুতে ভিডিঅ' বনাইছে ভাল ভাল ইউটিউবাৰ ইয়াতে আহি কেনে এবাৰ চাইতো লওক হয় তাৰপিছত গম পাব অকল লৰাৰ কাৰণে নহয় ছোৱালীৰ কাৰণে হয় কি কবা মই কম যে চাই আছে ভিডিঅ' হয় হয় মই কম যে বাইদেউ ভণ্টি সকল হয় আপোনালোকে আসাম প্লাস ইনষ্টিটিউটত আহক আহি কেনে এবাৰ কোৰ্সটো কমপ্লিট কৰি চাক নহলে ডেমো ক্লাসও ল'ব পাৰে আপুনি ডেমো ক্লাস তুমি লৈছিলা ডেমো ক্লাস নাই মোৰতো একেবাৰে ভাল লাগিছে মইতো কৰি আছো হয় ডাইৰেক্টলি কৰি আছে কি কৰি আছা কাম এতিয়া বৰ্তমান ছাৰে যি শিকাই আছিলে এই ল'ৰা মানুহে অকল কৰিব নোৱাৰে এই কষ্ট খোৱালি মানুহ কৰিব পাৰিব মানে পঢ়াৰ লগত এই কষ্ট শিকি লাইফটো আগলৈ যাব পাৰিব পঢ়া কৰাৰ পিছত কি কৰিবা জব কৰিবা না এই ৰিপেয়াৰিং লাইনটোতে থাকিবা মই টেকনিচিয়ান হ'ম মিস্ত্ৰী নহয় দেই টেকনিচিয়ান হয় মানে সবে কষ্ট কৰিব পাৰিব মানে আহিছে ভাল লাগিছে ফাৰ্ষ্ট টাইমে চাইছো ইয়াতে আসাম প্লাস মোবাইল ৰিপেয়াৰিং ইনষ্টিটিউচন ইমানে যদি বেয়া হলে হয় ইমান ষ্টুডেন্ট নহলে হয় ইয়াতে আপোনালোকে আহক চাই লওক ডেমো ক্লাস লৈ লওক যেতিয়া আপোনালোকৰ ভাল লাগিব তেতিয়া আপোনালোকে এডমিশন ল'ব ছাৰ আছে ইয়াৰে মইনু ছাৰ প্ৰেক্টিকেলটো আধাৰ হৈ গ'ল নেকি টিভিত প্ৰেক্টিকেল একচুয়ালি মই গোটেইখিনি দেখাব গ'লে ভিডিঅ'টো ডাঙৰ হৈ যাব সেইকাৰণে গোটেইখিনি দেখা নাই তো আমি প্ৰাইমাৰী লাইনহে দেখালো সেকেন্ডাৰী লাইনো ইয়াতে এড হ'ব সেকেন্ডাৰী লাইনৰ প্ৰপাৰলি ভোল্টেজ প্ৰপাৰলি জিআৰ কেনেকৈ চেক কৰিব লাগে সেইবিলাকত জানাটো দৰকাৰ নহ'লে ফোন অন নহ'বই ডেমো ক্লাস কেইদিনৰ ডেমো ক্লাস 2-3 দিন কৰিব পাৰিব 2-3 দিন আপোনালোকে আহক দিনটো ইয়াতে থাকক চাওক আৰু ইয়াতে আপোনালোকে চাই আছে আমাৰ কোৰ্স গমে পায় 2 মাহ কোৰ্স 2 মাহৰ হয় 2 মাহত বেসিক টু এডভান্স লগতে সফটওয়্যাৰ প্ৰগ্ৰামিং থাকিব OCA ক্লাসও থাকিব OCA ক্লাস নিশিকাই দে এইবিলাক আৰু সফটওয়্যাৰ একচুয়ালি এইবিলাক নিশিকাই আমি শিকাই দিম মানে কি হ'ব স্যার প্ৰেক্টিকেল ক্লাস ইয়াতে প্ৰেক্টিকেল তোমাৰ প্ৰেক্টিকেল আৰু কি মোবাইলত যিমান
যি আছে প্ৰেক্টিকেল যি কৰিব লাগে চব শিকাই দিম সব এনেকুৱা নহয় যে কিবা বাকী ৰৈ গ'ল সেই ৰৈ গ'ল এইবিলাক নাই প্ৰগ্ৰামিঙৰ পৰা প্ৰেক্টিকেলৰ পৰা OCA ক্লাছলৈকে শিকাই দিয়া হ'ব এক মাহতে ৰিপেয়াৰিং কৰি কোনোবাই টেকনিচিয়ান হ'ব নোৱাৰে কি হ'ব মিস্ত্ৰী হ'ব এক মাহত যদি কোনোবাই ৰিপেয়াৰিং কৰে মিস্ত্ৰী হ'ব টেকনিচিয়ান হ'ব নোৱাৰে তো টেকনিচিয়ান হ'ব গ'লে ব্ৰেইনত সোমাব লাগিব তো ইমান সহজ নহয় এক মাহতে টেকনিচিয়ান হৈ যাব আৰু মিস্ত্ৰী হ'লেতো আপোনালোকে গমে পায় ডিছপ্লেত আৰু চাৰ্জিং পিন চিপকাব লাগিব বেলেগ একো নৰে যদি কোনোবা টেকনিচিয়ান হ'ব লাগে ক'ত আহিব লাগিব আপোনালোকে টেকনিচিয়ান হ'ব না মিস্ত্ৰী হ'ব গমে পায় আমাৰ চিট কেপাচিটি অকল 12টা কেপাচিটি হয় ইমান এটা বেছি খালি নহয় আছে এটা দুটা তিনিটা ক'ত আছে খালি ইয়াতে এটা আছে চাৰিটা সিট খালি এতে ল'ৰাটো নাই বেমাৰ হৈছে নেকি হয়। কমত দিছে 12টা সিট 12টা কিয় seat। ইমান কম সিট ৰাখিলে চাওক এইটো ফিল্ডত না এনেকুৱা নহয় যে মই কলেজ খুলি বহি দিম এইটো কলেজ নহয় ইনষ্টিটিউট হয় এইটো লাইনত আহিব গ'লে ব্ৰেইনটো চাফ থাকিব লাগিব আৰু প্লাছ যিটো শিকাৰ ষ্টাইল সেইটো বেলেগ ধৰণৰ হ'ব লাগিব এনেকুৱা স্কুল কলেজৰ নিচিনা নহয় যে লগাই দিলোঁ 50টা চিট 100টা চিট বহাই দিলোঁ শিকি যা এইবিলাক মেকানিক সেই হ'ব মিস্ত্ৰী হ'ব টেকনিচিয়ান নহয় আৰু সেইকাৰণে আমি চিট কম ৰাখিছোঁ যাতে টেকনিচিয়ান বনাব পাৰোঁ